মনলৈ উভতি আহে লৰালি দুষ্টামিৰ বাবে আঁঠু কঢ়া দিনবোৰ বাহৰ বেট খোৱা দিনবোৰ সমনীয়াৰ সৈতে উমলা দিনবোৰ এতিয়া আৰু সেই পৰিৱেশ নাই স্কুলীয়া দিনবোৰ মনলৈ আনি নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুলুকগাঁও প্ৰাথমিক বিদ্যালয়ত আৱেগিক মুখ্যমন্ত্ৰী চাবুৰ এই বিদ্যালয়খনৰ ছাত্ৰ আছিল মুখ্যমন্ত্ৰীগৰাকী নিজে অধ্যয়ন কৰা বিদ্যালয়খনত উপস্থিত হৈ শৈশৱৰ স্মৃতি ৰোমন্থন কৰিলে ৰাইজৰ ওচৰত আমি দুষ্টামি কৰাৰ কাৰণে এই পিৰালিতে আমাক আঁঠু কৰাইছিল ছাৰ আৰু বাহৰ বেটেৰে বেটো দিছিল বহুতবাৰ বেট খাইছোঁ এই বেটবিলাক এতিয়া মোৰ বিৰাট কৃতজ্ঞতা হিচাপে মই তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ সেই শাস্তিবিলাকে আমাৰ জীৱনত এই পৰ্যায়লৈ অহাৰ ক্ষেত্ৰত সহায় কৰিব এইখন শিক্ষানুষ্ঠানত মই অধ্যয়ন কৰিছিলোঁ একালত শিক্ষানুষ্ঠানত এতিয়াও মোৰ মনত পৰে গণকান্ত বৰুৱা এগৰাকী মহান শিক্ষক আছে গোপীনাথ হালোৱা ছাৰ আৰু কোনে ধৰণীয় তেখেতসকলে সেই সময়ত আমাক শিক্ষা দিছিল জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খন বন্ধ হৈ পৰাৰ বাবে সেই গৃহত পুথিভঁৰাল স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ চাবুৱাৰ পৰা জ্যোতিকা ফুকন প্ৰাগ নিউজ